বিহুৰে বিৰি নাপাতে সমনীয়া বিহুৰে বিৰি নাঐ পাত ঐ বিহু থাকে মানে বিহুকে বিনা বাঐ বিহু গ'লে বিনা বাকা মজা হাই আজি অসমীয়া লাহনৰ ঠাইত ময়ে হৈছোঁ আৰু দেই ৰাইজসকল মানে অসমীয়া লাহনটো ক'ত মৰিলেগৈ জানো মই বাপেকে মোবাইলটো পাই লৈ পূৰা বনাইছোঁ মোক নিদিয়ে যে বনাবলৈ সেইটো কাৰণে বনাইছোঁ অসমীয়া লাহন দা ক'ত মৰি আছেগৈ জানো নাজানো আৰু সকলো ৰাইজে যে কৈ থাকে আনবক্সিং এই ননাবিলাকেনো কি বক্সিং কৰিব হে আমাৰ লাহনদা ক'ৰবাত গ'ল মই সেইকাৰণে মনে মনে বনাই আছোঁ মনে মনে বনাইছোঁ নক'ব আকৌ আপোনালোকে দেই মই মানে ভাবিছোঁ অকণমান শিকি লওঁ বনাবলৈ এনেকেই বনাই নেকি ভিডিঅ' কৰি চাইছোঁ আমাৰ লাহনদা আহিলে আমাৰ জানমণিয়ে আজি মানে হেৰি এইটো কি কয় মই ৰান্ধনি কৰি আছোঁ জানমণিয়ে মানে ৰানিং কৰি আছে কি কৈ আছে আজি এই মোবাইলটো পাই মনে মনে বনাই আছিলোঁ আকৌ আপুনি পালেহি আহি আনবক্সিং মাৰি আছো যে তুমি কাৰণ এই মানুহবিলাকে যে আনি লৈ যে আনবক্সিং কৰিছোঁ দেই কয় যে যিসকলে এতিয়া কাপোৰ কানি মানে বহাগৰ বিহু উপলক্ষে লৈছে লৈ পেলাই আনবক্সিং কৰি দেখাইছে আমাৰ ননাসকলে কি কৰিম আৰু কি বক্সিং কৰিম মানে সেইটো সুধি আছোঁ এতিয়া তোমাক এইটো বক্সিং কৰিব লাগিব এনেকুৱা বক্সিং কৰিম ন হ'ব যি বক্সিং নহ'লেও আমি কৰিম আৰু কিবা এটা মুঠতে মনে মনে বনাইছিলোঁ পালেহিয়ে নহয় এইয়া চক মই মনে মনেহে বনাই আছিলোঁ মই বোলো ক'ৰবাত আপুনি বিহু মাৰিবলৈ গ'লেহে ভাবিছিলোঁ বিহু মাৰিব যাব লাগিব আজি মানে কেলে জানমণিয়ে মানে কান্ধত গামোচাখন নিদিয়ালৈকে মই মানে ঢোলটো কান্ধত ল'বলৈ বেয়া পাওঁ মই গামোচা দিবলৈ আছেই নহয় আপোনাৰ গামোচা দিব যেতিয়া কান্ধত তেতিয়াহে মই ঢোলো কান্ধত লওঁ হ'ব আজি মই দিম নহয় দুইজনে এফাকি নাচিব লাগিব এটি গীত গাব লাগিব নহয় জানো আজি মই দিম আকৌ দেই গামোচা এখন চাই থাকিব এইয়া চব পাছফালে দেখিছে নাই পাছফালৰ ভিউটো চাওক মানে আমাৰ জালনাখন একো নহয় এয়া হাৱা সোমাবলৈ আমি AC লগাই থৈছোঁ এইফালে সেইটো AC হয় এনেকৈ যে চেলফি লৈ সেইটোও শিকিব লাগিব আপুনি নথকাত মনে মনে ল'বা তুমি চেলফি ল'বা আপুনি নথকাতহে শিকিব লাগিব তুমি চেলফি ল'বা মই ভালে পাম হ'ব দিয়ক সকলো ৰাইজকে আৰু ৰঙালী বিহু লাষ্টত আৰু 3 তাৰিখ হ'ল নেকি আজি নে কেই তাৰিখ আজি 3 তাৰিখ 2 তাৰিখ হ'ব আজি কেনেকৈ কালি 1 তাৰিখ আজি 2 তাৰিখ আজি 2 তাৰিখ মানে 2 তাৰিখৰ দিনাই দিছোঁ আৰু চবকে দেই ওলক কৃষ্ণহে জনাইছোঁ আৰু ৰাম জয় হৰি বোলা জয় ৰাম বোলা এইবোৰকে নিচিঞৰিব মানুহে শুনিব সেইটো হয় মানে বিহু পাৰ্টি আহিছে বুলি আকৌ দৌৰি আহিব মানুহ দৌৰ মাৰি আহিব ধেই আহি যায় ন ঐ বিহুৰে বিৰি নাপাতে সমনীয়া বিহুৰে বিৰি নাঐ পাত ঐ বিহু থাকে মানে বিহুকে বিনা বাঐ বিহু গ'লে বিনা বাকা মজা দিছা মানে জীৱনটোত মানুহ সদায় ফূৰ্তি ফাৰ্তা কৰি থাকিব লাগে হাঁহি ধেমালি কৰি থাকিব লাগে তাতকে জীৱনটোত আৰু একো নাই এই মানুহে যে হাৰ্টৰ বেমাৰ কয় যে হাৰ্টৰ বেমাৰ মানুহে হাঁহি ফূৰ্তি কৰি দিলে পাত্তাই নাপায় আৰু বন্ধুসকল আমাৰ জানমণিৰ লগত আপোনালোকে ব্যস্ত হৈ থাকক মই পাকঘৰত ব্যস্ত হওঁগৈ মোৰ লগতনো কি ব্যস্ত হ'ব অসমীয়া লাহনদাৰ লগতহে ব্যস্ত হ'ব কিবা হয় নহয় মোক আজি নতুনকৈ দেখিছে বুলিব এই অসমীয়া লাহনৰ বোলে জানমণিও বোলে লাগি গ'ল এইবাৰ ভিডিঅ'ত চবেই ক'ব আৰু দেই আপোনাক মই ভাবিছোঁ মানে লাহনদাৰ পৰা 2 এটা শিকিছোঁ শিকি লৈ আৰু বাপেকে ময়ো এটা মোবাইল লৈ ল'ম মোৰ ভাগৰ 100টা মোবাইল নাই নহয়
এটা ল'ম আৰু লৈ পেলাই ময়ো বনাম চবেই বনাই থাকে। আমাৰ লাহন দাই বোলে ভাত বনাইছে ভিতৰত। এইয়া নমস্কাৰ বন্ধুসকল। যিহেতুকে মই ৰান্ধনি শালত আজি বনাই আছোঁ দালি বইল আৰু আলু ভাজি, আৰু ইয়াত দিয়া হ'ব টেঙেচি টেঙা। এতিয়া যাম আমি টেঙেচি টেঙা আনিবলৈ। মাংস আনি থৈছে নবনাই। মাংসটো মানে কি কালি মাংস ৰাতি খাই দিলোঁ যে, আজি অকণমান দিনৰ ৰেষ্ট দি কাইলৈ আকৌ খাম। নহয় মানে ৰাতিকে খাম। যিহেতুকে যোৱাকালি ককাইদেউ ঘৰত ভাত খালোঁ আৰু আজি আমাৰ ঘৰত খাম, সেইটো কাৰণে মাংস আনি থোৱা আছে। কাৰণ যিটো খাচী কটা হৈছিলে সেই খাচীটোৰ আধা সি ল'লে, আধা মই ল'লোঁ। মানে আমি এনেকৈ ভাগ কৰি খাওঁ, ভাল লাগে কিবা এটা। বাৰু বন্ধুসকল, জানমণিয়ে আৰম্ভণি কৰিলে, মই নমস্কাৰ সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যিহেতুকে মই এইফালে দালি বনাই আছোঁ আৰু এইফালে আলু ভাজি আছোঁ। ভঙা পজা দেখিছে, ভঙা পজাত থাকিব পাৰোঁ কিন্তু মনটো সদায় অন্তৰ খোলা। এতিয়ালৈ বাই।